student, welcome to my YouTube channel. বিভিন্ন সময় ছাত্র ছাত্রী প্রশ্ন করে থাকে যে মেট্রিক পরীক্ষার ফলাফল প্রকাশ করার পিছত কোনো ছাত্র ছাত্রী যদি ফলাফল ফেল বলি আহে অর্থাৎ রেজাল্ট যদি একেবারে ফেল বলি আহে তেতিয়াহ'লে পাস হওয়ার কোনো ব্যৱস্থা নাইবা কোনো পদ্ধতি আছে নেকি? হয়, তোমালোকৰ বাবে দুটাকৈ পদ্ধতি আছে আৰু এই দুটা পদ্ধতিৰ জৰিয়তে কিন্তু তোমালোকে এই মেট্ৰিক পৰীক্ষাত পুনৰবাৰ এইটো বছৰতে পাছ হ'ব পাৰিবা। এই বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে যদি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ পাব বিচৰা তেতিয়াহ'লে আসাম পিচ নিউজ 3 এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, কাৰণ এইটো চেনেলে সঠিক সময়ত সঠিক ইনফৰমেশ্যন প্ৰভাইড কৰে। কিছুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে নিজৰ পৰিয়ালৰ কাৰণে, বেমাৰৰ কাৰণে নাইবা বিভিন্ন কাৰণত ভালদৰে পৰীক্ষা দিব নোৱাৰে, তেওঁলোকে মেট্ৰিক পৰীক্ষাত ফেল কৰে। এই সকল ছাত্ৰ ছাত্ৰীয়ে কিন্তু এই মেট্ৰিক পৰীক্ষাত পাছ হ'ব পাৰিব। ইয়াৰ কাৰণে দুটা পদ্ধতি আছে। তাৰ প্ৰথমটো পদ্ধতি হৈছে ৰিচেকিং। যিদিনা তোমালোকৰ ফলাফল প্ৰকাশ পাব সেইদিনা আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা ৰিচেকিঙৰ কাৰণে এটা নোটিছ প্ৰকাশ কৰিব আৰু সেই নোটিছ প্ৰকাশ পোৱাৰ পিছতে অৰ্থাৎ ৰিজাল্টৰ এদিন পিছৰ পৰাই তোমালোকে ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিব পাৰিবা। ধৰি লোৱা যে এখন ছাবজেক্টত 30 মাৰ্কছ পাব লাগিছিল, কিন্তু তুমি 29 নম্বৰ পালা নাইবা 25 নম্বৰ পালা, মাত্ৰ 5 নাইবা 1 নম্বৰৰ কাৰণে ফেল কৰিলা। সেই ছাবজেক্টখনত তুমি ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিব পাৰিবা। ৰিচেকিঙৰ কাৰণে যদি এপ্লাই কৰা তেতিয়াহ'লে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে তোমাৰ এনচাৰ শ্বীটখন আকৌ ভালদৰে কেলকুলেট কৰিব। এনচাৰ শ্বীট ইভালুৱেশ্যন নকৰে, অৰ্থাৎ এনচাৰত কি লিখিছা কি লিখা নাই সেইবোৰ নাচায়, জাষ্ট নম্বৰ দিছে নে নাই নাইবা কাউণ্ট কৰাত কিবা ভুল হৈছে নে নাই সেইখিনি তেওঁলোকে চেক কৰিব আৰু তেওঁলোকে চেষ্টা কৰিব যাতে তোমাক পাছ কৰাই দিব পাৰে। কিন্তু ইয়াৰ কাৰণে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে এটা মাচুল লয়, এটা টকা লয়, এটা ফিক্স লয়, এটা ফিজ লয়। যোৱা বছৰ চাগে পাৰ ছাবজেক্ট 350 টকা আৰু 300 টকা এনেকুৱা আছিলে। যদি তোমালোকৰ কোনোবা এখন ছাবজেক্টত ফেল আহে তেতিয়াহ'লে ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিব পাৰিবা। বহুতো ছাত্ৰ ছাত্ৰীয়ে এই ৰিচেকিং কৰি কিন্তু পাছ হ'ব পাৰিছে আৰু মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে ৰিচেকিং কৰি ভাল এটা ফলাফল পোৱা নাই। যিকে নহওক তোমালোকৰ ফলাফল যদি বেয়া হয় তেতিয়াহ'লে তোমালোকে ৰিচেকিঙৰ কাৰণে এপ্লাই কৰি দিবা। তোমাৰ যদি লাক ভাল থাকে তেতিয়াহ'লে নিশ্চয় পাছ হ'বা। আন এটা ফাইনেল পদ্ধতি হৈছে কম্পাৰ্টমেণ্টেল এক্সাম। যিদৰে মেট্ৰিক এক্সাম দিছিলা সেইদৰে তোমালোকৰ বাবে আন এখন পৰীক্ষা অনুষ্ঠিত কৰিব। ফলাফল ঘোষণা হোৱাৰ এমাহ পিছতেই আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে একমাত্ৰ তোমালোকৰ বাবে আকৌ এটা পৰীক্ষা পাতিব আৰু সেই পৰীক্ষাটোৰ নাম দিছে কম্পাৰ্টমেণ্টেল এক্সাম আৰু সেই এক্সামৰ জৰিয়তে কিন্তু তোমালোকে পাছ হ'ব পাৰিবা। যোৱা বছৰৰ নিয়মটো আছিল যিসকল ছাত্ৰ ছাত্ৰীয়ে মেক্সিমাম 3খন ছাবজেক্টত ফেল কৰিছে আৰু তেওঁলোকৰ এগ্ৰিগেট অৰ্থাৎ সৰ্বমুঠ নম্বৰ যদি মিনিমাম 170 নম্বৰ আছে তেতিয়াহ'লে যি কম্পাৰ্টমেণ্টেল পৰীক্ষা আছে সেই কম্পাৰ্টমেণ্টেল পৰীক্ষাটো দিব পাৰিছে। অৰ্থাৎ এই বছৰ তোমালোকে যদি এখন নাইবা 2খন নাইবা 3খন ছাবজেক্টত ফেল কৰা আৰু তোমাৰ যি সৰ্বমুঠ নম্বৰ আছে সেয়া যদি 170 হয়, মিনিমাম 170, তেতিয়াহ'লে এই কম্পাৰ্টমেণ্টেল পৰীক্ষা দি আকৌ উত্তীৰ্ণ হ'ব পাৰিবা। যদি 169 হয় তথাপিও কিন্তু তোমালোকে এই কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব নোৱাৰিবা। ইয়াৰ ক্ৰাইটেৰিয়াটো এনেকুৱা বনাইছে। গতিকে তোমালোকে আশা ৰাখিবা তোমালোকে এই দুটা পদ্ধতিৰ জৰিয়তে এই বছৰ আকৌ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিবা। আৰু এটা পদ্ধতি আছে, সেয়া হৈছে অপেন বৰ্ড এক্সাম। অপেন বৰ্ড এক্সামৰ বিষয়ে ভিডিঅ' বনাইছোঁ, তোমালোকে চাই ল'বা। লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে।